বহুতে মেছেজ কৰি সুধি আছে যে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কোৰ্চ যেতিয়া 1 বছৰ সম্পূৰ্ণ হ'ব তাৰ পিছত 100% জব পাম নে নাই আৰু যদি পাও কিমান টকা স্যালাৰি হ'ব জানিব বিচাৰিছে। এই ভিডিঅ'ৰ জৰিয়তে এইখিনি ডিটেইলছ জনাই দিয়া হ'ব। চাওক, যেতিয়া আপোনালোকে এডমিশ্যন লোৱাৰ পিছত 1 বছৰ কোৰ্চ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে 100% চৰকাৰী জব পাব। স্যালাৰি কিমান হ'ব জনাই দিয়া হ'ব আৰু 1 বছৰ যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত কিমান দিন পিছত জব পোৱাৰ মানে চান্স আছে জনাই দিয়া হ'ব। চাওক, অসমৰ ভিতৰত বেষ্ট কোৰ্চ হ'ল মানে জব পাই কোনবিলাক, এটা হ'ল ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট আৰু এটা হ'ল মণ্ডলৰ কোৰ্চ আছে 6 মাহৰ। চাওক, 6 মাহৰ কোৰ্চ যিসকলে কৰে সেইবিলাকে মণ্ডল হ'ব পাৰে আৰু এটা ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ আছে, এইটোৱে মানে বেষ্ট কোৰ্চ, কাৰণ এইবিলাকত মানে এডমিশ্যন পালেই ধৰি লওক চাকৰি পাই গ'লে। এতিয়া চাওক, আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো। ফৰ্ম ফিল আপ সম্পূৰ্ণ হৈছে। এতিয়া নেক্সট যিটো হ'ব পাৰ্চনেল এছেছমেণ্ট টেষ্টৰ এডমিট কাৰ্ড আহিব, পৰীক্ষাৰ আগতে এডমিট কাৰ্ড আহিব, জনাই দিয়া হ'ব যেতিয়া ডেট ফিক্স হ'ব বা নতুন নোটিচ আহিব জনাই দিয়া হ'ব। আৰু এই পাৰ্চনেল এছেছমেণ্ট টেষ্টসমূহকৈ PATৰ চিলেবাছ অনুসৰি আমি কিতাপ বনাইছো। চিলেবাছ অফিচিয়েল যিখন চিলেবাছ আছে সেই চিলেবাছ অনুসৰি কিতাপখন বনোৱা হৈছে ই বুক মানে PDF ফৰ্মেটত। ইয়াত কিমান আছে 3000 প্লাছ মানে প্ৰশ্ন উত্তৰ আছে অসমীয়া আৰু ইংৰাজী মানে মাধ্যমত আছে। যিসকলে ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰি কিনি লওক। এতিয়া জনাই দিয়া হ'ব যে এডমিশ্যন ফি কিমান লয়। চাওক, আগৰ যিবিলাক সেশন আছিল, চাওক এডমিশ্যন কেতিয়া লৈছিল, জুন মাহত এডমিশ্যন লৈছিল 2022 চনত। তাৰপিছত সিহঁতৰ কোৰ্চ কেতিয়া সম্পূৰ্ণ হৈছে, 2023 চনৰ লাষ্টৰ ফালত মানে সম্পূৰ্ণ হৈ গৈছে। তাৰপিছত কেতিয়া জব পাইছে এইবিলাক কেণ্ডিডেট, আৰু চাওক 100% জব পাই নে নাই। চাওক, আগৰ সেশনত কিমান 378 মানে সিট আছিল এডমিশ্যনৰ। তাৰপিছত সেইসকল কেণ্ডিডেট পাছ আউট হৈছে 23 চনত। তাৰপিছত 24 গেপ গৈছে, 25তেই মানে 445 ভেকেঞ্চি ওলাইছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ। চাওক, স্যালাৰি গ্ৰেড 3 পোষ্টৰ নিচিনা। চাওক, 14000 আৰম্ভণি, 14000ৰ পৰা 70 মানে 70000 লৈকে, 14000ৰ পৰা 70000 লৈকে স্যালাৰি পায় আৰু গ্ৰেড পে 6200। তাৰপিছত এইবিলাক পোষ্টত আবেদন কৰিব লাগে। মানে যিবিলাক কেণ্ডিডেটে মানে এপ্লাই মানে এডমিশ্যন পাই পোৱাৰ পিছত বহি থাকিব নালাগে, পাছ আউট হোৱাৰ পিছত বহি থাকিব নালাগে। অসমত এই দুটাই কোৰ্চ মানে বেষ্ট, আৰু মণ্ডলৰ এটা কোৰ্চ আছে আৰু এইটো এটা কোৰ্চ আছে। আপোনালোকৰ এতিয়া PAT যিটো হ'ব সেইটো ভালকৈ দিব লাগিব, কাৰণ মানে পাৰ্চনেল এছেছমেণ্ট টেষ্টত আপোনালোকক মানে মাতিলে কি ক'ব, 3টাকৈ প্ৰশ্ন সুধিব, 5টাকৈ। এজন কেণ্ডিডেটক 5টাকৈ প্ৰশ্ন সুধিব, অলৰেডি চিলেবাছ দি দিছে। এতিয়া বহুতে ক'ব যে এই কাৰেণ্ট এফেয়াৰ্স এইবিলাক সুধিব নেকি, চিলেবাছত এইবিলাক নাই। চাওক, 5টা মানে মই আইডিয়া কৰিছো, কাৰণ ফিজিক্স কেমিষ্ট্ৰি বায়লজি, তেতিয়াহ'লে চাওক এটা কুৱেশ্যন ধৰিব গ'লেও 3টা হয়। আৰু আছে জেনেৰেল এৱাৰনেছ, নেশ্যনেল আৰু ষ্টেট লেভেলৰ, সেইখিনিও মানে কিতাপত পাই যাব। চাওক, তেতিয়াহ'লে 5টা হয়। এনেকৈ সুধিব পাৰে যে ফিজিক্সৰ এটা, কেমিষ্ট্ৰিৰ এটা, বায়লজিৰ এটা, তাৰপিছত জেনেৰেল এৱাৰনেছৰ নেশ্যনেল লেভেলৰ এটা, ষ্টেট লেভেলৰ এটা প্ৰশ্ন সুধিব পাৰে। এটা প্ৰশ্নত কিমান নম্বৰ থাকিব, 4 নম্বৰ থাকিব। 5টা প্ৰশ্ন দিব, 5টাত 20 নম্বৰ হ'ব। আপোনালোকৰ যদি PAT ভাল হয় তেতিয়াহ'লে আপোনালোকে সিলেকশ্যন হ'ব পাৰিব। আপোনালোকৰ এতিয়া মানে এই পাৰ্চনেল এছেছমেণ্ট টেষ্টৰ প্ৰস্তুতি কৰক, কাৰণ এইটো যেতিয়া হ'ব আপোনালোকক কল লেটাৰ দিব, আগতেই দিব, জনাই দিয়া হ'ব। আৰু যদি নতুন আপডেট আহে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।